তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গৈ আছোঁ ফাৰ্ষ্ট FZX-খনৰ লেগ গাৰ্ড কিবা কিবি লগাবলৈ। তো এইফালে ভাইটিকেইজন ছাবস্ক্ৰাইবাৰ ষ্টেডিয়ামৰে হয়। হেল্ল' দাদা, ভিডিঅ' ভাল লাগে, দাদা ভিডিঅ' চাব। তো তোমাৰ নামটো কৈ দিয়া। মোৰ নাম হিৰকজ্যোতি চলিহা। আৰু তোমাৰ নাম? অভিজ্ঞান প্ৰেচিডেণ্ট। অ'কে, ঠিক আছে। আমি গৈ আছোঁ এতিয়া FZX-ৰ গাৰ্ড চাৰ্ট গোটেইখিনি লগাবলৈ। তো ফাৰ্ষ্ট গৈ আছোঁ ISBD, তাতে আছে লগৰ এটা, তো তাক লগ কৰিম, তাৰপিছতহে গাৰ্ড চাৰ্টখিনি লগাবলৈ যাম। তো সেইকাৰণে এতিয়া ডাইৰেক্ট গৈ আছোঁ। তো গাইজ এতিয়া গৈ আছোঁ মই ফাৰ্ষ্ট ISBD। তো ISBDৰ পৰা যাম ডাইৰেক্ট 8 গাঁও। তো মানে বহুতখিনি ঘূৰিব লাগিব। ফাৰ্ষ্ট লগৰটোক লগ কৰি আহোঁ, তাৰপিছত গাৰ্ড চাৰ্ট লগাব যাম, আৰু ক'ত যাম গোটেইখিনি দেখাই থাকিম। ৰাস্তাত যেনেকুৱা ভিৰ লাগি থাকে ৰাতিপুৱাই ৰাতিপুৱাই। 30 কিলোমিটাৰ চলিলে আৰু এখন অনা দিনাৰ পৰা। তো এইটো ৰোডৰ মানে গোটেইখন ব্ৰিজে হৈ গ'ল কমপ্লিট। তো এতিয়া বঢ়িয়া হৈ গ'ল, মানে ট্ৰেফিক তেনেকৈ নাথাকে আৰু একদম জালুকবাৰীটো খানাপাৰা। তাৰ বাকীখিনিতো এনেও নাথাকে সোণাপুৰ ছাইডত। খানাপাৰালৈকে যি হৈছিল ট্ৰেফিক। লগৰটোক ফোন কৰি লওঁ আৰু হৈ আছে আকৌ। তো এইফালে লগৰটো লগ পাই গ'লোঁ, বাকী গৈ থাকিবি। অঁ, তো এতিয়া ইয়াৰ পৰা গৈ থাকোঁ 8 গাঁও। এইফালে ISBDৰ পৰা আহি দিলোঁ, লগৰটো লগ কৰিলোঁ। তো এতিয়া গৈ আছোঁ ফাৰ্ষ্ট লখৰা ফালৰ পৰা যাম। তো লখৰাৰ পৰা ডাইৰেক্ট 8 গাঁও। তো 8 গাঁৱত গৈ বাইকৰ গাৰ্ড চাৰ্ট গোটেইখিনি লগাম, তাৰপিছত ক'ত যোৱা হয় ক'ত যোৱা নহয় গোটেইখিনি আপোনালোকক দেখাই থাকিম। তো বাইকখনৰ অলপমান স্পীড চলাওঁ বুলি ভাবি আছোঁ কালিৰ পৰা, কিন্তু মানে পোৱাই নাই। এনেকুৱা গাড়ীৰ মাজত ভয়ো লাগে। এইটিলৈকে চলালোঁ বাৰু, এতিয়া উঠনিতো ইমানটো পৰা নাছিলোঁ। 90 একদম ইজিকৈ উঠি গৈছে 90। বাকী 100ৰ ওপৰত নচলাওঁ বাৰু, ফাৰ্ষ্ট ছাৰ্ভিচিং যোৱা নাই যিহেতু। লখৰা আহি পায়ে গ'লোঁ। গাইজ আহি পাই গ'লোহি আৰ্যনগৰ। সেইখন হৈছে বি বৰুৱা কেঞ্চাৰ হস্পিটেল। বাকী এনেকুৱা ট্ৰেফিক লাগি আছিল ৰাস্তাত, কি ক'ম আৰু। একদম ট্ৰেফিকত মানে মাথা চাথা বেয়া হৈ যায়, আৰু ৰ'দডালো যি দিছে ৰাতিপুৱাই মাথা বেয়া কৰি দিয়ে। আগততো এইডোখৰত নেপালী মন্দিৰৰ পৰা আৰু বেছি ট্ৰেফিক থাকিব বিশাললৈকে। তো গাইজ আহি পাই গ'লোহি 8 গাঁও। তো ইয়াতে আগতে আছে দোকানকেইটা। তো ইয়াতে কোনোবা এটা দোকানত চাব লাগিব ইয়াৰ গাৰ্ড, আৰু পিছফালে ৰছী অলপো লগাব আছে। ক'ত কি লগাওঁ দেখাই থাকিম। ইমান ট্ৰেফিক আছিল ৰাস্তাত, একদম মানে মাথা চাথা বেয়া হৈ যায়। দাদা, এই FZX-ৰ গাৰ্ড হ'ব নেকি? FZX কেনেকুৱাটো কেনেকুৱা গাৰ্ড হ'ব? চিম্পুল নৰ্মেলটো নাই নেকি? চিম্পুল নৰ্মেল ইয়াতে ফিটিঙে নহ'ব। সেইটো কিমান মান আহে কেছ গাৰ্ডটো? 2800, 2800 টকা। এইটো পূৰা আপোনাৰ টেংকি, হেণ্ডেল এইবিলাক চব পূৰাটো গাৰ্ড হ'ব। গাড়ীটো কৰিলে তাৰ ওপৰতে থাকিব, আপোনাৰ গাড়ীৰ অলপো গাৰ্ড। অঁ, এই সিটো গাৰ্ডটো ইয়াত নাহে ন? ইটো গাৰ্ডটোতো নাহে ন? কোনো গাৰ্ড ইয়াতে ফিটিং হ'ব। ইটো গাৰ্ড লাগিব ইয়াত, চিডিল গাৰ্ড ইয়াত লাগিব পূৰা ওপৰৰ পৰা তললৈকে। এইবিলাক চাওক, এক্সাষ্ট SC প্ৰজেক্ট, মাক কচম এইবিলাক কি এক্সাষ্ট, এইবিলাক এক্ৰপবিক বহুত কিবা কিবি আছে।
এইবিলাক লগালে আৰু ফাটা ফাটি চাউণ্ড দিব আৰু পুলিচে দিব গৰু পিটন ফাইনটো ক'বই নালাগে চাওক এডজাষ্ট বেছি দাম নহয় এইবিলাক এডজাষ্টবিলাকৰ কম দাম লগাই লওকহি যদি পুলিচৰ আগত ফাইন দিব মন আছে বঢ়িয়া লাগিছে SC প্ৰজেক্টটো ভাল লাগে এইটো বেছি ভাল লাগে এইফালে হেলমেট বঢ়িয়া লাগে এইফালে ৰাইডিং জেকেটো আছে ফগ লাইট চব আছে হেলমেট চাওক বহুত হেলমেট আছে তো গাইজ একজোৰৰ ওৱান অফ দ্য ফেভৰেট হেলমেটটো মোৰ তো নেক্সট কেতিয়াবা হেলমেট ল'লে তো এইটোৱে ল'ম বহুত দিনৰ পৰা চাই আছোঁ 4500 মান লয় বহুত ভাল লাগে হেলমেটটো লুকছটো কালাৰ গোটেইখিনি মানে একদম মজা লাগে মানে নেক্সট যেতিয়াও হেলমেট ল'ম মই এইটোৱে ল'ম মানে একদম ফিক্স আৰু আজি আকৌ আহি গ'লোঁ নতুন ফ্লাইঅভাৰখনত ইফালে উত্তৰ গুৱাহাটীৰ ব্ৰিজখন পূৰা তীব্ৰ গতিত কাম চলি আছে সোনকালে হৈ যাব এইটো বছৰত হৈয়ে যাব চাগে বাপৰে ইমান জাম লাগি আছে নে গাড়ী ৰখাই থৈছে তো গাইজ আহি পাইলোহি আৰ্যনগৰ আৰু ৰ'দডালো পূৰা দিছে যিহেতু পূৰা ভৰ দুপৰ হৈ আছে আগততো আৰু বেছি ট্ৰেফিক হ'ব বাকী ইয়াৰ ক্ৰেছ গাৰ্ড লাগি গ'ল গাৰ্ডটো দাম 2500 লৈছে 2800 কৈছিল 300 টকা কমালোঁ 2500 কৈছে এইটো অৰিজিনেল হয় তো গাইজ আজিৰ ভিডিঅ'টো মানে আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলত নতুন গৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অলপ টেপ কৰিব তো লগ পাম বেলেগ এটা ভিডিঅ'ত তো আজিলৈ টাটা বাই বাই